আজি আছাউদ্দিন কোনোবা এটাই আহি কৈ দিব যে মিয়া জিন্দাবাদ, আৰু আমি সেইটো মানি লওঁ যে আমাৰ পপুলেশ্যন তেওঁলোকতকৈ বহুত কম, আৰু কম কাৰণে এটা সময়ত আৰু 15-20 বছৰৰ পাছতে আমাৰ ভোটেৰে তেওঁলোকৰ ভোটক জিকাব পৰা আৰু নাযাব। তেতিয়াহ'লে কি ব্যৱস্থা ল'ব লাগিব সেই কথাটো আমি ভাবি উলিয়াব লাগিব। অসমীয়া জাতি এজ এ হোল। গৌৰৱ গগৈ আহোম সম্প্ৰদায়ৰ মানুহ, দেউতাক 15 বছৰ কণ্টিনিউৱাছ চিফ মিনিষ্টাৰ হৈছে, পাৰ্লিয়ামেণ্টত বিৰাট ভালকৈ কথা কয়। গতিকে ভাবিছে যে গৌৰৱ গগৈ এইবাৰ আমাৰ লিডাৰ হ'ব, অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু এটা এনালিচিছ আমাৰ মানুহে পাহৰি গ'লে নহ'ব। 29লৈকে দিল্লীত বিজেপি চৰকাৰ থাকিব। ইয়াত এখন আমি অপজিশ্যন চৰকাৰ যদি কৰি দিওঁ, তেতিয়াহ'লে এই অপজিশ্যন চৰকাৰ হ'লে নিজে জীয়াই থাকিবৰ কাৰণে যিটো যত্ন কৰিব লাগিব, সেই যত্নটোতে কাম শেষ হ'ব। ডেভেলপমেণ্ট ৱৰ্ক কিবা হ'ব বুলি একে আষাৰে ক'ব নোৱাৰি। এতিয়া যদি আমি অনুভূতিবশতঃ চেণ্টিমেণ্টেলি ইমোশ্যন হৈ যদি আমি দি দিওঁ ভোটটো বিজেপিৰ বাহিৰে, তেতিয়াহ'লে অসুবিধা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহোম মানুহবোৰে বেয়া পায়। অকল আহোম মানুহবোৰে নহয়, আমিও বেয়া পাওঁ তেওঁক। কিন্তু তেওঁৱেতো ৱৰ্ল্ড হেৰিটেজ কৰিছে, তেওঁৱে ৰংঘৰৰ বেক চাইডে 100 বিঘা মাটি লৈছে, তেওঁৱে আলাবৈত ৱাৰ মেমৰিয়েল কৰিছে, তেওঁৱে লাচিত বৰফুকনৰ নিজে এটা ক্ৰিয়েট কৰি মাটি লৈ 150 কোটি খৰচ কৰি এটা এষ্টাব্লিছ কৰিছে। চুকাফা সমন্বয় ক্ষেত্ৰ টোটেল অনাদৰ কৰা হ'ল। মই ভাইচ চেয়াৰমেন, চিফ মিনিষ্টাৰ চেয়াৰমেন, 100 কোটি টকা তেওঁ দিম বুলি ঘোষণা কৰিছিল। মোক ক'লে DPR টো বনাই দিয়া। মই DPR টো বনাই দিলোঁ, কিন্তু 132 কোটি কৰিলোঁ। সেইটো ডোনাৰৰ পৰা আমি পাম, আৰু সেইটো পোৱাটো খাটাং। তো এই গোটেই কথাখিনিৰে মই আছাউদ্দিন ওৱেচিছৰ বাক্য আৰু কোনোবাই কিবা কিবি কৈ আছে, এই বাক্যবোৰ আৰু শুনি থাকিবলৈ বৰকৈ মন যোৱা নাই। আমাৰ নতুন পুৰুষে এই সম্পৰ্কে এটা সিদ্ধান্ত ল'ব লাগে। মই এইটো লুকাই চুৰকৈ একো কৰা নাই, যি কৰিছোঁ অপেন কৰিছোঁ, আৰু এতিয়া অপেনলি কৈছোঁ যে অনুভূতিবশতঃ ভুল সিদ্ধান্ত ঘপককৈ লৈ ল'লে অসমীয়া জাতিৰ কাৰণে অসুবিধা হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ভাৰতবৰ্ষৰ হোম মিনিষ্টাৰে কৈছে, ক'লে এওঁৰ নেতৃত্বতে হ'ব। অমিত শ্বাহতকৈ মই ডাঙৰ নহয়, মই কৈ দিলে সিদ্ধান্ত সলনি হৈ যাব। হিমন্ত বিশ্ব শৰ্মাক যদি চিফ মিনিষ্টাৰ পাতিব নালাগে, অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে কৰিব। আৰু অসমীয়া আহোম মানুহৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্কটো ভাল নে বেয়া এইটো ক'বলগীয়া, সেইটো আৰু টান ক'বলৈ। কিন্তু হিমন্ত বিশ্বই যিমানখিনি আহোম মানুহৰ কাম কৰিলে, আহোম বাকী চিফ মিনিষ্টাৰত আৰু 2-3জন হৈছিল, কোনেওতো নকৰিলে। সেই কথাটোতো আমি স্বীকাৰ কৰিব লাগিব। অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈ। গৌৰৱ গগৈটো কংগ্ৰেছ, গৌৰৱ গগৈ কোনো গগৈ কাম নাই, তেওঁ কংগ্ৰেছ। যি হওক যি নহওক, মোক যিমান কাটক মাৰক, গৌৰৱ গগৈ কংগ্ৰেছ, গৌৰৱ গগৈ আহোম নহয়। উপাধিটো কয় তেওঁ না মেডাম মেফি গৈ পাইছে, না ওমফা গৈ পাইছে, নেও কিবা কৰি পাইছে, একো নাই তেওঁৰ সেইটো। কিন্তু অখিল গগৈ আৰু লুৰিণ গগৈয়ে কি কৰিলে? লুৰিণেতো এটাও নাই দিয়া আহোম মানুহৰ নমিনেশ্যন, তেওঁ নিজে উঠিছে। বাকী চব মুছলিম, ইছলাম। অখিল গগৈয়ে এটা দিছে, দুলাল বৰুৱা, CC বৰগাঁও, আৰু তাৰ বাহিৰে নিজে উঠিছে। বাকী চব মুছলিম। ইতিহাসটো কি কৰিলে তেওঁলোকে? যাৰ বিপক্ষে আহোমে হাজাৰ হাজাৰ মানুহ মৰি, ছুইচাইড স্কোৱাড হৈ মৰি লৈ কাম কৰিছে, সেই মানুহখিনিক এতিয়া তেওঁলোকে আহ বুলি ক'ব খোজে, বা তেওঁলোকৰ সহায় লৈ অসম শাসন কৰিব খোজে। এইটো কি জাতীয়তাবাদ তেওঁলোকৰ? মই সেই জাতীয়তাবাদটো বুজি পোৱা নাই। আৰু সেই নেৰেটিভটো কিবা কামত আহিছে, কিমান দূৰ কামত আহিছে সেইটো মই ভবা নাই।